নিৰ্বাচন আহিলেই ভুৱা অনুসূচিত জাতিৰ লোকৰ জোৱাৰ উঠে যে কিছুদিন পূৰ্বৰ পৰা আপোনালোকে উল্লেখ কৰি আছে যে কাৰ কাৰ জাতিগত প্ৰমাণপত্ৰ আমি অভিযোগ দাখিল কৰি আছোঁ এতিয়া ডিমৰীয়া সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হোৱাৰ বাবে এজন বহিষ্কৃত ছাত্ৰ নেতা যাৰ নামত হাম কেলেংকাৰী অভিযোগ আছে আমি বিভিন্ন সময়ত সংবাদ মাধ্যমত দেখা পাই আছোঁ সেইজন হৈছে দিব্যজ্যোতি মেধি তেওঁ ৰাতিটোৰ ভিতৰত অনুসূচিত জাতিৰ লোক হৈ তেওঁ এতিয়া ডিমৰীয়া সমষ্টিৰ পৰা ভাবি এম এল এ হোৱা সপোন দেখিছে তেওঁ এম এল এ হোৱা সপোন দেখিছে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ আমি যদি চাবলৈ যাওঁ দিব্যজ্যোতিৰ তেওঁ যি ভাতৃ তেওঁৰ নাম হৈছে দেৱাশিষ পাৰ্থ মেধি পিতা হৈছে ৰবীন চন্দ্ৰ মেধি বৰবাৰী পোষ্ট অফিচ সোণাপুৰ তেওঁ এইখন হ'ল তেওঁৰ স্কুল ডকুমেণ্ট ৰেজিষ্টাৰ্ড তেওঁলোকৰ জেনেৰেল বুলি উল্লেখ আছে আৰু যি দিব্যজ্যোতি মেধিৰ পূৰ্বপুৰুষ শুৱালকুছিৰ বামুণডিত তেওঁলোকৰ অৰিজিনেল পূৰ্বপুৰুষৰ ঘৰ আৰু তেওঁলোকে 2010 চনৰ পাছত জাতিগত প্ৰমাণপত্ৰ লৈছে যে জাতিগত প্ৰমাণপত্ৰ ল'বলৈ 3টা পূৰ্বপুৰুষৰ দৰকাৰ হয় আৰু কাষ্ট সেন্সাস ৰিপৰ্ট 1951 1971 একদম জৰুৰী যে কোনো কাৰণতে সংবিধান উলংঘা কৰি বা সুপ্ৰিম কোৰ্টৰ যিসমূহ গাইডলাইন আছে যে 3টা প্ৰজন্মৰ জাতিগত প্ৰমাণপত্ৰ থাকিলেহে তেওঁলোক অনুসূচিত জাতিৰ লোক হয় যে এই দিব্যজ্যোতি মেধিৰ দেউতাক ৰবীন চন্দ্ৰ মেধি খুৰাক যতীন চন্দ্ৰ মেধি তেওঁলোকে যেতিয়া পঢ়া শুনা কৰিছিল সাধাৰণ শ্ৰেণীতে তেওঁলোকে পঢ়া শুনা কৰিছিল যে নিৰ্বাচন অহাৰ লগে লগে ইঞ্জিনিয়াৰিঙত পঢ়িব লগা হ'লে তেওঁলোকে ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ অনুসূচিত জাতিৰ লোক হ'ল যে ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ তেওঁ ইঞ্জিনিয়াৰিং পঢ়িলে এতিয়া তেওঁ বৰ্তমান তেওঁ বিধায়ক হোৱা সপোন দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম লগতে দাবীও জনাম যে এনেধৰণৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ যিসকলে বিধায়ক হোৱা সপোন দেখিছে অনুসূচিত জাতি সংৰক্ষণ সমষ্টিৰ পৰা তেওঁলোকৰ ওপৰত আপুনি নাকি লগাব লাগে আৰু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে যে ডিমৰীয়া কলেজত যেতিয়া তেওঁ পঢ়িছিল 2004 চনত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত তেওঁ প্ৰথমবাৰ 2nd ডিভিজন পাইছিলে আৰু 2007 চনত তেওঁ SC চাৰ্টিফিকেট উলিয়াইছিলে ইঞ্জিনিয়াৰিং চিটৰ বাবে আৰু 2006-07 তেওঁ দ্বিতীয়বাৰ পৰীক্ষা দি তেওঁ 1st ডিভিজন উত্তীৰ্ণ হৈছিলে CID জিলা আয়ুক্ত তদন্ত কৰিছিল তাৰাপ্ৰসাদ দাসৰ জাতিগত প্ৰমাণপত্ৰ কিন্তু তাৰাপ্ৰসাদ দাসে যোৱা কিছুদিন পূৰ্বে তেওঁ নিজকে অনুসূচিত জাতিৰ লোক সজাবলৈ এখন ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ তেওঁ নিৰ্বাচন খেলা মন মেলিছিলে তাৰ পিছতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ অভিযোগ ভিত্তিত তেওঁ CIDয়ে তদন্ত কৰিছিলে জিলা আয়ুক্ত তদন্ত কৰিছিলে আৰু তেওঁ অনুসূচিত জাতিৰ লোক নহয় বুলি স্পষ্ট কৰি দিছে যে আমি RTI তথ্যত বৰপেটা জিলা আয়ুক্তৰ পৰা আমাক যি তথ্য দিছে সেই তথ্য ভিত্তিত যে তাৰাপ্ৰসাদ দাসে সম্পূৰ্ণৰূপে জালিয়াতি কৰি তেওঁ জাতিগত প্ৰমাণপত্ৰ লৈছিলে ইতিমধ্যে যোৱা 18/8/2025 তাৰিখে ECF নং 689771/44 পত্ৰযোগে বৰপেটা আয়ুক্তৰ প্ৰতিবেদনৰ বাবে লিখিতভাৱে তেওঁকো নিমন্ত্ৰণ দিছিলে আৰু আমাকো নিমন্ত্ৰণ দিছিলে আমি লিখিত অভিযোগ দাখিল কৰিছিলোঁ সেইদিনাৰো তথ্য সহকাৰে তাৰপিছত ডক্টৰ তাৰাপ্ৰসাদ দাসে CMS 2021-24259 দিনাংক 16/9/2025 তাৰিখে শুনানিত আত্মপক্ষত তেওঁ লিখিত আবেদন দিছিলে ইয়াৰ পিছত জিলা আয়ুক্ত মহোদয় সমূহ তথ্য 4/10/2025 ইংৰাজী CAG 1/2022/324 নং পত্ৰযোগে প্ৰতিবেদন দাখিল কৰিছে সামাজিক ন্যায় সবলীকৰণ বিভাগ যে উপায়ুক্ত মহোদয় সামাজিক ন্যায় সবলীকৰণ বিভাগত যি তথ্য দিছে সেই তথ্যত যে তাৰাপ্ৰসাদ দাসে যিখন জাতিগত প্ৰমাণপত্ৰ উলিয়াইছে সেইখন সম্পূৰ্ণৰূপে ভুৱা বুলি উল্লেখ আছে ইয়াৰ পিছতে CID গোচৰ হৈছে যে CEF নং 3212158/2023/65 ডেট 1/12/2026 তাৰিখে তাৰাপ্ৰসাদ দাস অনুসূচিত জাতিৰ লোক নহয় বুলি CIDও তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছে যে তাৰাপ্ৰসাদ দাসে যোৱা কিছুদিন পূৰ্বে এখন সংবাদ মাধ্যমত তেওঁ নিজকে অনুসূচিত জাতিৰ লোক সজাবলৈ বৰপেটা নিৰ্বাচন খেলিবৰ বাবে তেওঁ বাতৰি প্ৰকাশ কৰিছে যে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ সংবাদ মাধ্যমক আমি অনুৰোধ জনাম যে আমি আপোনালোকক এই কাৰণে এই তথ্যসমূহ গোটাই যুগুত কৰি দিছোঁ যে তাৰাপ্ৰসাদ দাসে যদি অনুসূচিত জাতিৰ লোক বুলি কৈ তেওঁ নিজকে আত্মপক্ষত ৰক্ষণাবেক্ষণ দিবলৈ বিচাৰিছে যে তেওঁ সেই ধৰণৰ নিউজসমূহ নকৰিবৰ বাবে আমি আপোনালোকক কৰযোৰা অনুৰোধ জনালোঁ আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ইয়াৰ পৰা অনুৰোধ জনাম যে তাৰাপ্ৰসাদৰ দৰে যিসমূহ লোক আছে অনুসূচিত জাতিৰ লোক নোহোৱা স্বত্তেও অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ ৰাজনৈতিকভাৱে আমাৰ অনুসূচিত লোকসকলক নিঃশেষ কৰিব বিচাৰিছে সেইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে তেওঁ বৰপেটা নিৰ্বাচন খেলা বৰপেটাটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ সমষ্টি তেওঁ সেইকাৰণে এখন জাতিগত প্ৰমাণপত্ৰ লৈছিল তেওঁ বৰপেটাৰ স্থায়ী বাসিন্দা বুলি কিন্তু আমি তাৰ পৰা গম পাইছোঁ যে বৰপেটাত তেওঁ স্থায়ী বাসিন্দা হয়
নে নহয়, তাৰ পূৰ্বপুৰুষসকল ক'ৰ পৰা আহিছে সেই তথ্য কাৰো হাততে নাই বৰ্তমানলৈকে। আমি যদি চাবলৈ যাওঁ, তাৰাপ্ৰসাদ দাস মানেই হৈছে যে APSC কেলেংকাৰীৰ মূল নায়ক, যে তাৰাপ্ৰসাদ দাসৰ দিনৰ পৰাই APSC কেলেংকাৰী হৈছে। তাৰপিছত তেওঁ বিধায়ক হ'ল, বিধায়ক হৈ তেওঁ বিভিন্ন ধৰণৰ খেলি মেলি, আৰু তেওঁ ডক্টৰো আছিলে, চিকিৎসক আছিলে, কিন্তু চিকিৎসাৰ যিটো দীৰ্ঘি সেইটোৰ ওপৰতো আমাৰ সন্দেহ উপজা হৈছে যে তাৰাপ্ৰসাদ দাসৰ নিচিনা এজন ব্যক্তিৰ এখন ভুৱা জাতিগত প্ৰমাণপত্ৰ উলিয়াবৰ কাৰণে সৰু কথা। যিজন ব্যক্তিৰ ধনবল আছে, ধনবল থাকিলে যিকোনো কাম কৰিব পাৰে, যে APSCত তেওঁ কেলেংকাৰী কৰিছে আৰু তেওঁ অনুসূচিত জাতি লোকক নিঃশেষ কৰিবৰ বাবে ৰাজনৈতিকভাৱে তেওঁ জাতিগত প্ৰমাণপত্ৰ জালিয়াতিৰে উলিয়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।